বন্ধুসকল মই এয়া উপস্থিত হলো মঙ্গলদৈ জ্যোতিনগৰ প্ৰথমতে মই ইয়াৰে মাতৃভূমিৰ প্ৰণাম কৰিলো বন্ধুসকল জুগজাক বৰষুণৰ মাজতো আমি ভিজি ভিজি উপস্থিত হলো আহি মঙ্গলদৈ জ্যোতিনগৰ আৰু ইয়াতে এডাল বিলুপ্ত প্ৰজাতিৰ সাপ সোমাই আছে বলকচোন আমি সাপডাল উদ্ধাৰ কৰো বন্ধুসকল এতিয়া পৰিবেশ বহুত খলনি হৈছে সেই কাৰণে ঘৰৰ ওচৰে পাজৰে প্ৰায়ে সাপ দেখা পোৱা গৈছে বন্ধুসকল আপোনালোকে ভিডিঅটো চাইয়ে থাকিব কাৰণ ইয়াতে বিপদ হৈ যাবও পাৰে বা নহবও পাৰে এই তো দেখছানে কি সাপ এটা কুকুৰ স্নেক বন্ধুসকল এই বিলুপ্ত প্ৰজাতিৰ সাপডালৰ নাম হৈছে পটিয়াদেহী হুকুৰি সাপ আৰু ইয়াক ইংলিছত বেণ্ডেড কুকুৰি স্নেক বুলি কোৱা হয় বন্ধুসকল ই প্ৰায়ে ৰাতি শিকাৰ কৰে আৰু ৰাতি শিকাৰ কৰি কীট পতংগ খাই ভাল পায় বিষাক্ত হয় না নহয় আৰু এটো নন ভেনমাছ স্নেক নন ভেনমাছ না নন ভেনমাছ কিন্তু বাইদেউ আপোনালোকক যদি কেতিয়াবা সাপে কামুৰে আজিকালি ৰাছেল ভাইপাৰ ওলাই আছে গম পাইছেনে কথাটো আপোনালোকক যদি কেতিয়াবা সাপে কামুৰে চিধা হস্পিটেলত যাব বাইদেউ কি খাব কি বিষ আছে গ্যাৰান্টি নাই কথাটো বুজি পাইছে বন্ধুসকল মই এজন সৰু ল'ৰা আৰু সাপ উদ্ধাৰ কৰিবলৈ মই শিকি আছো বন্ধুসকল সাপৰ পৃথিৱীখন বহুত ডাঙৰ আৰু শিকিবলৈ মোৰ বহুত বাকি আছে বন্ধুসকল মোৰ এই সীমিত জ্ঞানৰ পৰা আধাৰ কৰি যিখিনি মই আপোনালোকক কৈ আছো যিখিনি মই কষ্ট কৰি ভিডিঅ' বনাই আপোনালোকক মই সজাগ আৰু জাগ্ৰত কৰিবলৈ বিচাৰিছো আপুনি আপোনাৰ প্ৰিয় বন্ধুজনক জাগ্ৰত কৰিবলৈ মাত্ৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল ঘৰত সাপ দেখা পালে বা ঘৰৰ ওচৰে পাজৰে সাপ দেখা পালে আমাৰ মনলৈ এটাই উত্তৰ আহে সেইটো হৈছে ফেনাইল বন্ধুসকল ঘৰৰ ভিতৰত সাপ সোমোৱাৰ পাছত ফেনাইল কোনো কাৰণতেই নামাৰিব বন্ধুসকল সাপে যেতিয়া ফেনাইলৰ বাস্তু সহ্য কৰিব নোৱাৰে সেই কাৰণে সি ঘৰৰ ভিতৰতে কোণাত যাই ভালকৈ লুকাইহে যাব আৰু বন্ধুসকল ফেনাইলৰ বাস্তু পাই সি খঙাল হৈ ভিতৰতে সোমাই থাকিব আৰু সি বাহিৰলৈ ওলাই নাহিব তেতিয়াহ'লে আপোনাৰে বিপদ হয় বন্ধুসকল ঘৰৰ ভিতৰত সাপ সোমোৱাৰ পাছত ফেনাইল নামাৰিব পাৰিলে সাপ নাহোঁতে ফেনাইল মাৰি দিব এইটো বাইদেউ মই আজি ফাৰ্ষ্ট ধৰিলো এইটো ৰেস্কিউ মই ফাৰ্ষ্ট ৰেস্কিউ বন্ধুসকল এই সাপটো চাওক এই সাপটো কুকুৰী স্নেক ইয়াৰ নাম বাইদেউ কুকুৰী স্নেক নাম শুনিছে নে আগতে শুনিছে বন্ধুসকল এই উইল বেণ্ডেড কুকুৰী স্নেকৰ বহু কেইটা প্ৰজাতি আছে আৰু ইয়াৰে দীঘল 1 ফুট আৰু 1.5 ফুটৰ ভিতৰত হয় মৰুভূমি আৰু হিমাচলকে ধৰি সমগ্ৰ ভাৰততে আছে কিন্তু উত্তৰ পূবত নহয় বন্ধুসকল এই সাপডালৰ দাঁতকেইটা কটাৰীৰ দৰে হয় আৰু ই খাদ্য কীট পতংগ আদি খায় আৰু লগতে চৰাই কণীও খায় ভাল লাগছিলে নাই বিষাক্ত আৰু অবিষাক্ত লৈ কথা নাই সাপ বোলা বস্তুটো বহুত ডেঞ্জাৰ বস্তু এইটো ফাৰ্ষ্ট মই আজি ফাৰ্ষ্ট ৰেস্কিউ কৰিছোঁ আমি যিখিনি ভিডিঅ' বনালোঁ এতিয়ালৈকে সাপ আমি বহুত পাব বাকী আছোঁ পৃথিৱীত সাপ বহুত আছে আমি বহুত সাপ পাব বাকী আছোঁ এইটো সাপ মই ফাৰ্ষ্ট ৰেস্কিউ কৰিছোঁ আগতে ৰেস্কিউ কৰিছোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ ভিডিঅ' বনোৱা নাছিলোঁ আগতে এতিয়া ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু গতিকে গোটেই ৰাইজকো দেখুৱাই আছোঁ বস্তুবিলাক নাই এই সাপটো এটাই থাকে আৰু ৰাইজকো দেখাই আছোঁ বস্তুবিলাক ৰাইজেও চাই আছে বস্তুবিলাক কোনটো সাপ কেনেকুৱা কিমান ধৰণৰ সাপ আছে এইটো বেয়া হৈছে ভাল হৈছে নমস্কাৰ বাইদেউ আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন ববি মজুমদাৰ কলিতা মোৰ ঘৰ জ্যোতিনগৰ ৱাৰ্ড নম্বৰ 6 তাৰমানে এইটো সাপ বোলা বস্তুটোতো বিশ্বাস কেতিয়াও নহয় পয়জনাছ হওক নন পয়জনাছ হওক সাপে তো আমি মানে যেতিয়া ছোৱালীয়ে যেতিয়া সাপটো দেখিছে বাথৰুমৰ পৰা ওলাই অহা তাই ভয় খাই পেলাই তাৰ মানে হুলস্থুল কৰিছে তাৰপিছত আৰু আমাৰ উপায় নাই আমি চালো বাৰু আমি দেখিছো সাপটো কিন্তু কেনেকুৱা ধৰণৰ সাপটো আমিও ধৰিব পৰা নাই সেইকাৰণে আপোনাক মাতিলো আৰু আপোনাক এতিয়া অশেষ ধন্যবাদ আপুনি যে আমাক সাপটো ধৰি পেলাই দিলে এতিয়া আপুনি কৈছে এইটো মানে নন ভেনমাছ কিন্তু তথাপিও সাপৰ যিটো সাপটো আমি বিশ্বাস কৰিবই নোৱাৰো ন আৰু ৰাতি যিহেতু এইটো বিছনাৰ তলত সোমাই আছে সেইটোতো আৰু কেতিয়াও কোনো সাহসত ৰুমত সোমাব নোৱাৰে তো বহুত বহুত ধন্যবাদ আপুনি যে ইমান কষ্ট কৰি মাতাৰ লগে লগে আপুনি কৈছে আপুনি ভেবাঘাটত আছিলে তাৰপিছতেও যে আপুনি আহি পেলাই এইখিনি সহায় কৰি দিলে যে সমাজ সেৱা কৰিছে সেইটোৰ কাৰণে বহুত বহুত ধন্যবাদ
বাইদেউ আহোঁতে গোটেই বৰষুণত ভিজি হয় এইবাৰ গোটেই ভিজি গৈছোঁ গোটেই আৰু মোৰ কেমেৰা মানে গোটেই ভিজি গৈছে চুলি চাওকচোন আৰু কি হৈ আছে নাই এইটো আপোনালোকৰ বহুত মানে এইটো সমাজ সেৱাৰ কাৰণে বহুত ভাল কাৰণ সাপ বোলা বস্তুটো আমি কোনোৱে বিশ্বাস কৰিব নোৱাৰো আৰু সাপ আমি ধৰাৰো আমাৰ মানে সাহসো নাই আৰু আমি ধৰিব লাগিলে বহুত সময় লাগিব আৰু ধৰিব নোৱাৰে সাপ ধৰিব লাগিলে বহুতখিনি কি কৰিব লাগিব বহুতখিনি এক্সপিৰিয়েঞ্চ আৰু আপোনালোক এক্সপিৰিয়েঞ্চ মানুহ যেতিয়া ধন্যবাদ আৰু কেতিয়াবা কিবা হলে আহিব বন্ধুসকল আজি মই বহুত সুখী হৈছোঁ কিয় আজি আপোনালোকক এই সাপটো নতুন সাপ দেখাবলৈ পাইছোঁ সেইকাৰণে আজি মই বহুত সুখী হৈছোঁ এতিয়া বাৰু চাওকচোন সাপটো এতিয়া বঢ়িয়াকৈ এৰি দিম বন্ধুসকল প্ৰত্যেক বছৰে ভাৰতবৰ্ষত 40-50 হাজাৰ মানুহ সাপৰ কামোৰতে মৃত্যু হয় বন্ধুসকল অসমত পোৱা কেইবিধমান বিষাক্ত সাপৰ নাম শুনক 1 নম্বৰ ৰজা ফেটি 2 নম্বৰ শংখিনী বা গোৱালা 3 নম্বৰ চকৰি ফেটি 4 নম্বৰ কলা শংখচুৰ 5 নম্বৰ বাটচোপা 6 নম্বৰ পিট ভাইপাৰ এতিয়া 7 নম্বৰত নতুনকৈ আহিছে ৰাছেল ভাইপাৰ বন্ধুসকল এই সাপডালে কণী খালে ইয়াৰ চোকা দাঁতকেইটাৰে কণীটো ফুটাই মূৰটো সোমাই দি কুহুমখিনি ঘুপি ঘুপি খায় আৰু বন্ধুসকল এই সাপডালে কামুৰিলে আপোনাৰ ছাল ছিঙি যাব পাৰে আৰু দীৰ্ঘ দিনলৈ তেজ ওলাই থাকিব পাৰে বন্ধুসকল যদি আপুনি এইডাল সাপ প্ৰথম দেখা পাইছে বা আপুনি এটা নতুন কথা শিকিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আনকো জানিবলৈ সহায় কৰি দিয়ক